হেল্ল' ষ্টুডেণ্টছ, তোমালোকে ভালে আছা? মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ এটা পাঠ পঢ়াম। সেই পাঠটো হৈছে আমাৰ হৰণ। তোমালোকেতো ইতিমধ্যে হৰণৰ বিষয়ে পঢ়ি আহিছাই, হয়নে নহয়? যে আমি এটা হৰণ অংক যেতিয়া কৰোঁ, হয়নে? কোনো এটা সংখ্যাক হৰণ কৰা মানে কি? সেই সংখ্যাটোক যিটো সংখ্যাৰে হৰণ কৰিম সেইটো সংখ্যাৰে একাদিক্ৰমে কি কৰা বুজায়? বিয়োগ কৰা বুজায়। তোমালোকে নিহতাৰ ভাগবিলাক ভালধৰণে মুখস্থ কৰি থৈছানে নাই? নিহতাৰ ভাগবিলাক ভালকৈ মুখস্থ কৰি নথলে তোমালোকৰ পাঠটো ভালদৰে আয়ত্ত নহ'ব, হয়নে? এতিয়া চাবা, আমি 20ক 4ৰে হৰণ কৰিব খুজিছোঁ, হয়নে? যে আমাৰ এটা সংখ্যা দিয়া আছে, সেই সংখ্যাটো কিহেৰে হৰণ কৰিব খুজি আছোঁ? 4ৰে হৰণ কৰিব খুজি আছোঁ। গতিকে 20ৰ পৰা 4 আমি কেইবাৰ বিয়োগ কৰিম? প্ৰথমতে কৰিলোঁ এইটো একবাৰ। আমি বিয়োগ কৰিম কিমানলৈ কৰি থাকিম? যে আমি 0 নোপোৱালৈ বিয়োগ কৰিয়ে থাকিম। এইটো কিমান বাৰ হ'ব? এইটো হ'ব 2 বাৰ, হয়নে? 12 পালা। এইটো বিয়োগটো তোমালোকে কৰিব জানা, হয়নে? তাৰপিছত 12ৰ পৰা আৰু 4 বিয়োগ কৰি দিয়া। এইটো কিমান বাৰ হ'ল? এইটো 3 বাৰ, হয়নে? 12ৰ পৰা 4 গ'লে কি পাম আমি? 8। 8ৰ পৰা আৰু 4 বিয়োগ কৰি দিয়া। এইটো কিমান বাৰ হ'ব? 4 বাৰ, বুজি পাইছা? ইয়াত কি থাকিল? 4। আৰু এবাৰ কৰি দিয়া। 4ৰ পৰা 4 গ'ল 0, এইটো হ'ল আমাৰ 5 বাৰ। তোমালোকে এইখিনি বুজি পালানে নাই? যে আমি সংখ্যাটো মানে যিটো আমাক সংখ্যাক 20ক, হয়নে, 4ৰে হৰণ কৰিব লাগে। সেই 4ৰে হৰণ কৰোঁতে আমি কি কৰিম? 0 নোপোৱালৈকে তাক কি কৰি থাকিম? হৰণ কৰি থাকিম, বুজি পাইছা? গতিকে আমি কেইবাৰ হৰণ কৰিলোঁ? আমি বিয়োগ কেইবাৰ কৰিলোঁ? হৰণ কৰা নাই এতিয়ালৈ। বিয়োগ কেইবাৰ কৰিলোঁ? 5 বাৰ কৰিছোঁ, হয়নে? গতিকে আমি লিখিব পাৰোঁ 20 হৰণ 4 সমান 5। পালা বুজি? গতিকে এনেকৈ আমি কি কৰিব পাৰোঁ? হয়নে? হৰণ কৰিব পাৰোঁ। যেনে 72 দিয়া আছে, 72ক কিহেৰে হৰণ কৰা? 8। 8 9 গুণ কিমান? 72। তাৰমানে আমি 72ৰ পৰা 8 কিমান বাৰ বিয়োগ কৰিব পাৰিম? ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ? যে 72ৰ পৰা আমি 8 কিমান বাৰ বিয়োগ কৰিব পাৰোঁ? 9 বাৰ বিয়োগ কৰিব পাৰোঁ। এতিয়া চাবা, এই যে আমি হৰণ কৰিব ওলাইছোঁ, হয়নে? হৰণ কৰিব ওলাইছোঁ, 20ক কিহেৰে হৰণ কৰিছোঁ? 20ক 4ৰে হৰণ কৰিছোঁ। চাবাচোন, এইখিনি লিখি ল'বা। এইটো এনেকৈ চিন এটা আমি লিখি লোৱা। এইটো 20 কিহেৰে হৰণ কৰিম? 4ৰে। কিমান বাৰ পাইছিলোঁ? 5। 4 5 গুণ 20। বাকী কিমান হৈছে? 0। এই যে আমাৰ এনেকৈ লিখিছোঁ, এইটো কি কোৱা হয় জানা? ভিতৰত থকাটো ভাজ্য। এইটো কি বুলি ক'ব? ভাজ্য। এই 4টোক ক'ব, মানে যিহেৰে আমি হৰণ কৰি দিম, যি সংখ্যাটোৰে হৰণ কৰি দিম তাক ক'ব ভাজ্য। আৰু এইটো কি ক'ব? এইটো ভাগফল, হয়নে? আৰু যিটো ৰৈ যাব শেষত সেইটো কয় বাকী। এটা কথা মন কৰিবা, এই যিটো আমাৰ বাকী, এই বাকীটো হ'লে ইয়াত কি হ'ব লাগিব? সৰু, হয়নে? যিটো আমাৰ ভাজক দিয়া থাকিব, ভাজকটোতকৈ বাকী কি হ'ব? সদায় এইটো ইংলিছতে লিখি দিম, চাবাচোন। এইটো কয় ডিভিজন। ইংলিছতো তোমালোকে অলপ অলপকৈ পঢ়িছা, হয়নে? এইটো ক'ব ডিভাইডেড, লিখি থবা। এইটো ক'ব ডিভিজন, এইটো ক'ব কোচেণ্ট, QUOTIENT, হয়নে? আৰু বাকীটো ক'ব ৰিমাইণ্ডাৰ। এইদৰে আমি কি কৰিব পাৰিম? হৰণবিলাক কৰিব পাৰিম, বুজি পাইছা? এনেকৈ আমি কি কৰিব পাৰিম? অংকবিলাক ধুনীয়াকৈ কৰিব পাৰিম, হয়নে? গতিকে আমি পূৰণীয়তা, পূৰণ আৰু হৰণ কি হয়? এটা আনটোৰ বিপৰীত, বুজি পাইছা? যেনে ধৰা এটা উদাহৰণ দি আছে 40ক 8ৰে হৰণ কৰিছা, কিমান কৈছে? হয়নে? 5।
এবাৰ 40ক 5ৰে হৰণ কৰা কিমান পাম 8 বুজি পাইছানে হয়নে যেহেতু এই দুটা পূৰণ ফল এইটো এবাৰ কি এই ক্ষেত্ৰত যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে কি পাম বাকী 0 পাম এতিয়া আন এটা সংখ্যা চাবাচোন 8ৰ এটা সংখ্যা হৰণ কৰিব 532 31 দিছো এতিয়া তোমালোকে কেইটা অংক আছে 1 2 3 অংক কেইটা জানানে অংক আছে আমাৰ 10টা অংক এটা 0 1 2 3 4 5 6 7 8 9 এই আমি সংখ্যাবিলাক লিখিবলৈ এইকেইটা চিম্বল আমি ব্যৱহাৰ কৰোঁ হয়নে এই চিম্বল কেইটা কি বুলি কোৱা হয় অংক বুলি কয় অংক 0ৰ পৰা আৰম্ভ হয় 9 লৈকে শেষ 9ৰ পিছত 10টো কিন্তু অংক নহয় এইটো সংখ্যা কাৰণ 10টো লিখিবলৈ আমি 1 আৰু 0 ব্যৱহাৰ কৰিছোঁ বুজি পাইছা গতিকে আমাৰ চোৱা 1 2 3 এই লাষ্টতহে কৰতে চোৱা প্ৰথম এইটো মানে কি আছে শতক একক দহ শতক হয়নে শতকটো চোৱা 5 ইয়াতকৈ কি আছে সৰু আছে হয়নে 5 8তকৈ সৰু গতিকে আমি 5ক 8ৰে হৰণ কৰিব নোৱাৰোঁ চাবা তোমাৰ লগত 5টা বস্তু আছে মোক 8 বস্তু দিব পাৰিবানে হয়নে তোমালোকে চকলেট খাই ভাল পোৱা সাপোজ তোমাৰ লগত 5টা চকলেট আছে মই খুজি আছোঁ মোক 8টা দিবই লাগিব তোমালোকে দিব পাৰিবা নেকি নোৱাৰিলে কি কৰিম আমি এই তিনিটোক লগ কৰি দুটাক লগ কৰি দিম ইহঁত দুটা লগ হৈ গ'ল 13 তোমালোকে 1ৰ পৰা 100 লৈ ধুনীয়াকৈ কি কৰিবা সেই 100 মানে কি সংখ্যাৰ নামবিলাক লিখিবা মোক দেখুৱাবচোন এইটো তোমালোকৰ কি থাকিল গৃহ কাৰ্য হয়নে এইটো তোমালোকক মই গৃহ কাৰ্য দিছোঁ হোমৱৰ্ক দিছোঁ তোমালোকে 1ৰ পৰা 100 লৈ সংখ্যাবিলাক আখৰেৰে লিখি মোক দেখুৱাবা 8ৰ ভাগটো মাতা কি পাম 8 6 গুণ 48 হয়নে 8 8 গুণ 56 এইটো হ'ব নোৱাৰে এতিয়া বিয়োগ কৰি দিয়া 3ৰ পৰা দিব নোৱাৰোঁ 3টাৰ পৰা আমি 8টা দিব নোৱাৰোঁ গতিকে ধাৰ কৰিম 13 8 হ'লে কি পাবা 5 এবাৰ এইটো না এবাৰ কি দিম 8 6 গুণ 48 হ'ল 11 হ'ল 11ৰ পৰা 8 গেলি 3 গতিকে আমাৰ এইটোতো কি কোৱা আছিল ভাজক ভাজ্য ভাগফল ইয়াত আমি লিখিম ভাগফল কি পাইছোঁ 66 আৰু ভাগে বা বাকী ভাগে কিমান পাইছোঁ 3 পালানে বুজি পাইছানে নাই এনেকৈ তোমালোকে কৰিবাচোন বাকীখিনিও এতিয়া চাবা এই যে আমি হৰণ কৰিছোঁ এই আমাৰ হৰণ কৰোঁতে শুদ্ধ হৈছেনে নাই সেইটো আমি পৰীক্ষা কৰিম পৰীক্ষা কেনেকৈ কৰিম যে আমাৰ কি পাইছোঁ ভাজ্য আমাৰ কি পাইছোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল ভাগফল যোগ বাকী এতিয়া আমি কি কৰিম এই মানকেইটা বহাই দিয়া ভাজক কিমান আছিল 8 ইয়াৰ লগত 66 পূৰণ কৰি দিয়া আৰু যোগ 3 সমান কি পাইছোঁ 8 6 গুণ 48 8 হতে গেল 4 8 6 গুণ 48 4 5 হয়নে যোগ 3 সমান চাবা 8 3 11 1 2 1 3 5 এতিয়া আমি কি পালোঁ এইটো সমান কি পাই গেলোঁ ভাজ্য হয়নে আমি এইটো ভাজ্যৰ সমান পালোঁ নে নাই গতিকে তাৰমানে কি ক'ব পাৰোঁ যে আমাৰ এইটো পূৰণ কৰোঁতে কি হৰণ ফলটো কি হৈছে শুদ্ধ হৈছে এই ধৰণে আমি বাকীবিলাককো কি কৰিম পৰীক্ষা কৰিব পাৰিম আমাৰ চাবা প্ৰথম কুৱেশ্যন 36ক 4ৰে আমি হৰণ কৰিছোঁ হয়নে 4ৰ ভাগখন মাতা 4 9 গুণ কি হ'ব 36 কাৰণ এইটো দিয়া আছে হয়নে তাৰপিছত 16ৰে 80 হৰণ কৰিছোঁ 16 5 গুণ কি পাইছোঁ 80 ইয়াত লিখা আছে খালি ঠাইত কি হ'ব 5 তাৰপিছত এইটোত চোৱা 7ৰে হৰণ কৰিছোঁ 7
হাতৰ ভাগখন তোমালোকে জানা, যদি নাজানা তোমালোকে ধুনীয়াকৈ হাতৰ ভাগখন মুখস্থ কৰিবা। হাতৰ ভাগ মাততে মাততে আমি কি পাইছোঁ, হয়তো কি হ'ব 39ৰ সমান হ'ব লাগিব, নাইবা ইয়াতকৈ কি হ'ব লাগিব সৰু, ইয়াতকৈ কি হ'ব নোৱাৰে ডাঙৰ হ'ব নোৱাৰে। গতিকে 7 5 গুণ 35, 9ৰ পৰা 5 গেলি 4, 42। তাৰপিছত আৰু হাতৰ ভাগ মাতা 7 6 গুণ 42 ভাগফল। এতিয়া বাকী কি পাইছোঁ শূন্য, শূন্য নিলিখিলে হ'ব হয়নে। তাৰপিছত এইটোত চোৱা 9ৰ ভাগ মাতা হয়নে, 9ৰ ভাগটো জানাই নাই 9 4 গুণ 6 হয়নে, 8ৰ পৰা 4 গেলি 4, তাৰপিছত 45, 9 5 গুণ 45। বুজি পাইছা? বাকীকেইটা তোমালোকে কৰিবা, মই গোটেইখিনি কৰি নিদিওঁ। কুৱেশ্যন নম্বৰ ডি চাবা, 35,264 কিহেৰে হৰণ কৰিব লাগে 232 হয়নে। ইয়াত কেইটা অংক আছে 3টা, গতিকে ইয়াৰ পৰা কেইটা লোৱা 3টা ল'ম হয়নে। গতিকে চাম আমি এইটো ডাঙৰ নে এইটো ডাঙৰ, এইটো ডাঙৰ, গতিকে আমাৰ কি দিব পাৰিম বাদ দিব পাৰিম হয়নে। কিমান দিম, একেৰে পূৰণ কৰিলে 232, 2ৰে কৰিলে কি হ'ব 464, গতিকে ইয়াতকৈ সৰু দিব লাগিব, গতিকে আমি একেৰে দিলোঁ। বিয়োগ কৰি দিয়া 2 2 0, 5ত 3 গ'লে 2, 3 2 গ'লে 1। বুজি পালানে এইটো? তাৰপিছত আমাৰ এটা নামিব, এইটো চোৱা, যদি আমাৰ এইটো নামতে এইটো বাদ নাযায় তেতিয়াহ'লে কিমান বাদ দিম 0 দিম। কিন্তু আমি এইটো নামি হওঁতে কি দেখিলোঁ, এইটো 1206, তাৰমানে এইটো আমি বাদ দিব পাৰিম। এতিয়া চাবা কিমান দিম, এই আমি কাষত কৰি চাইছোঁ, তোমালোকে এনেকৈ কৰি চাবা হয়নে। আমি মুখে মুখে কৰি চাম যে 5 2 গুণ 10, এতিয়া কিমান আছে 12 আছে, সেইকাৰণে মই ডাইৰেক্টলি 5 5 2 গুণ 10 হয়, সেইকাৰণে 5 বহুৱাই দিছোঁ। যে তোমালোকক কিছুমানে কি কয় যে একেৰে পূৰণ কৰি চাবা, 2ৰে কৰি চাবা, সেনেকৈ কৰি থাকিলে আমাৰ কি হ'ব বহুত সময় নষ্ট হ'ব হয়নে, বহুত সময় নষ্ট হৈ যাব। আৰু তোমালোকৰ এক্সামত পৰীক্ষাত যেতিয়া লিখিবা অলপতো খোজখোজনি আছেই হয়নে নহয়, তেতিয়া এজনে আনজনক সুধি থাকিলেও ডিষ্টাৰ্ব হয়। গতিকে আমি এনেকৈ নকৰিম, কি চাম 5 2 গুণ 10, ইয়াত কি আছে 12 আছে, সেইকাৰণে মই ডাইৰেক্টলি 5ৰে পূৰণ কৰি চাইছোঁ। 5ৰে পূৰণ কৰি চাওঁতে এইটো পাইছোঁ, যে তোমালোকে হয়তো ভাবিব পাৰা যে ইয়াত দেখোন আমি কি পাইছোঁ 1136, ইয়াত 1206 আছে, গতিকে সেই সন্ধিয়াটো মৰাৰ কাৰণে মই আৰু কি কৰি চাইছোঁ 6ৰে পূৰণ কৰি চাইছোঁ। 6ৰে পূৰণ কৰি চাওঁতে আমি কি দেখা পাইছোঁ যে 1392, আমাৰ কি আছে 1206 আছে। গতিকে আমি এই সৰুটো দিব পাৰিম, ডাঙৰটো দিব নোৱাৰোঁ, গতিকে এইটো দিছোঁ। এবাৰ বিয়োগ কৰি দিয়া, এইটো 6, তাৰপিছত এইটো 0, 0ৰ পৰা তুমি মোক 6টা দিব পাৰিবানে নোৱাৰা, গতিকে নোৱাৰাৰ কাৰণে আমি ইয়াৰ পৰা ধাৰ কৰি আনিছোঁ 10, 10ৰ পৰা 6 গ'লে 4 হয়নে। এইবাৰ চা, ইয়াক মুখে মুখে 2ৰে পূৰণ কৰি চোৱা, 2 2 গুণ 4, 2 3 গুণ 6, 2 2 গুণ 4, গতিকে মুখে কিছুমান কি কৰিবা মুখে মুখেও কৰিবা, মুখে মুখে কৰিলেও তোমালোকৰ ব্ৰেইনবিলাক কি হ'ব চোকা হৈ যাব হয়নে, ব্ৰেইনবিলাক চাৰ্প হৈ যাব, তেতিয়া তোমালোকে কি কৰিবা বস্তুবিলাক মুখে মুখেও কৰিব পৰা হ'ব। গতিকে আমাৰ এইটো মিলি গৈছে, গতিকে আমি ভাগফল পাইছোঁ এইটো। এই বাকীকেইটা তোমালোকে কৰিবা হয়নে, 2 3ৰ এটা মই কৰি দিম, 3ৰ এটা চাবা কোনটো কৰি দিম। কুৱেশ্যন নম্বৰ 3 ঘৰটো চাবাচোন, ইয়াত আমাৰ 7162 কিহেৰে হৰণ কৰিবা 115, ইয়াত চোৱা ইয়াত 115 আছে, গতিকে মই 115 কিহেৰে পূৰণ কৰি চাইছোঁ 6ৰে কৰিছোঁ। 6 কৰোঁতে কি পাইছা 6 9 690, ইয়াত কিমান আছে 716, এবাৰ 7ৰেও কৰি চাইছোঁ নে, ইয়াত কি কৰি চাইছোঁ 7ৰেও কৰি চাইছোঁ, 7ৰে কৰি চাওঁতে 8 5, গতিকে আমি 8 5 দিব নোৱাৰোঁ কাৰণে আমি কি বহাম 6 বহাই দিছোঁ। এইখিনি পূৰণটো বুজি পাইছা হয়নে, পূৰণ বুজি পাইছানে নাই। যদি তোমালোকে ধুনীয়াকৈ ঘৰত নেওতাৰ ভাগবিলাক মুখস্থ কৰা খুব দিন গম পাবা। এতিয়া চোৱা, তাৰপিছত চাবা, তাৰপিছত কিমান দিছোঁ 2 দিছোঁ হয়নে, কি পালোঁ ইয়াত এইখিনি বিয়োগ কৰোঁতে কি পাইছোঁ 262, গতিকে 2 230 হয়নে, গতিকে এইটো আমাৰ হ'ল ভাগফল, এইটো ভাজক, এইটো ভাজ্য, এইখিনি পাইছোঁ বাকী। এতিয়া এইখিনি লিখি লৈছোঁ হয়নে, এতিয়া আমি পৰীক্ষা কৰাৰ কাৰণে সূত্ৰটো লিখিলোঁ যে ভাজক সমান ভাগফল যোগ পূৰণ, ভাজক পূৰণ ভাগফল যোগ বাকী, ইয়াত এই মানবিলাক বহাই দিয়া হয়নে। এইটো আমি যিহেতু মুখে মুখে পূৰণ কৰিব নোৱাৰোঁ, মুখে মুখে পূৰণ কৰিব নোৱাৰাৰ কাৰণে কি কৰিম ইয়াত এনেকৈ কৰি লৈছোঁ, তাৰপিছত কিহৰ মান পাইছোঁ ভাজ্য। এইটো বুজি পাইছানে নাই। 4 নম্বৰৰ কেইটা তোমালোকে নিজে কৰিবা। এতিয়া 5 নম্বৰত চোৱা,
ছুটি হৰণ কৰিব দিছে। এই দীৰ্ঘহৰণৰ নিচিনা ছুটি হৰণ। ইয়াত যিখিনি আমি বিয়োগ কৰিম সেইখিনি ক'ত ৰাখি থ'ম? মুখত ৰাখি থ'ম। চাবা ইয়াত 6 ইয়াত 6 আছে, 6 8 হৰণ আছে, গতিকে আমি 2টা লৈছোঁ 69 হয়নে? 8 8 গুণ কি? 8 8 গুণ 64। গতিকে 9ৰ পৰা 4 গ'লে কি থাকিল? যদি নাজানা ভালকে তোমালোকে এনেকৈ লিখি ল'ব পাৰা কাষত। 9ৰ পৰা 4 গ'লে কি থাকিল? 5 5 আৰু 6 লগ হৈ কি হ'ল? 56 হয়নে? 8 7 গুণ 56 এইটো মিলি গ'ল। তাৰপিছত 8 8 1 গুণ 8, গতিকে এই ক্ষেত্ৰত আমাৰ বাকী কি হ'ল? বাকী বা ভাগে পালোঁ 0। এটা লিখিলেও কথা নাই। এইখিনি বুজি পালানে? এনেকৈ আমি বিয়োগটো কি কৰিম? এনেকৈ মুখতে ৰাখিবা, কাষত তোমালোকে প্ৰথম অৱস্থাত তোমালোকে কাষত লিখি ল'বা। যদি পাছত পাৰিবা প্ৰেক্টিচ কৰোঁতে কৰোঁতে, যেতিয়া বেছিকৈ প্ৰেক্টিচ কৰিবা মেথছবিলাক, তেতিয়া ক্লিয়াৰ হৈ যাব। ক্লিয়াৰ হৈ গ'লে তাৰপিছত কৰিব পাৰিবা। এতিয়া ঘ নম্বৰ 6603, ইয়াত কিহেৰে 16। এতিয়াতো 16ৰ ভাগ যদি মুখস্থ আছে ভালেই, যদি 16ৰ ভাগ তোমালোকৰ মুখস্থ নাই, কাষত 16 কিবাহেৰে পূৰণ কৰি চাবা। 8 64 আছে নে? 16 4 গুণ 64 হয়নে? ইয়াত কি থাকিল? 6 4 গ'লে 2, 2ৰ লগত 20 হ'ল। 16 গুণ 16, 16 4 20 এনে কি হ'ল? 4 ৰৈছে ইয়াত আৰু 3 43। তাৰপিছত 43 পালা হয়নে? তাৰপিছত কি পালোঁ? 16 গুণ কি হ'ল? 32 হয়নে? এতিয়া 43ৰ পৰা এইটো বিয়োগ কৰি দিয়া। কি পালোঁ? 11। এনেকৈ আমি বাকীটো কি পাইছোঁ? 11 পাইছোঁ। বুজি পাইছানে? তাৰপিছত আহিল আমাৰ 10 100 1000 এই ধৰণেৰে সংখ্যাবিলাকক হৰণ কৰিব লাগে। এতিয়া চোৱা, ইয়াৰ ভাজকত যেইটা শূন্য থাকে হয়নে? ভাজ্যক সিমানটা কি কৰি দিম? বাকী থাকিব। ইয়াত কেইটা শূন্য আছে? এটা, গতিকে ইয়াত বাকী হ'ব এটা। বুজি পাইছানে? এটা হ'ব পাৰে বা কেতিয়াবা কি হ'ব পাৰে? নাথাকিবও পাৰে, যদি মিলি যায়। গতিকে 2ৰে হৰণ কৰিলে এই কি কৰি দিয়া? ইয়াত এটা শূন্য আছে, ইয়াত এটা টানি দিয়া বা মুখে মুখে চোৱাচোন তোমালোকে। 10 3 গুণ কি হয়? 30। গতিকে বাকী কি হ'ব? 2। এটা শূন্য আছে, এডাল 8 টানি দিছোঁ। ইয়াত কেইটা আছে? 2টা আছেনে? গতিকে ইয়াত 2টা। গতিকে শূন্য আমি ভাগফল ভাগেক বা বাকী শূন্য নিলিখিলেও কথা নাই। বুজি পাইছানে এইটো? তাৰপিছত চাবা, তাৰপিছত এইটো অলপমান কি দিছে? কেইটা আছে? 1 2 3টা শূন্য আছে হয়নে? ঘৰত কিহেৰে লিখিব লাগিব? 1 2 3টা 1000। গতিকে ইয়াত কেইটা শূন্য আছে? 3টা। ইয়াত 3টাকে কি কৰি দিয়া? আছে ডালটা নিদিয়া হয়নে? তাৰপিছত কি পাম আমি? এইটো 9 7 7 6 এইটো হ'ব ভাগফল আৰু এইটো হ'ব ভাগশেষ বা বাকী। গতিকে বুজি পাইছানে এইখিনি? এতিয়া আমি কেইটামান সূত্ৰ লৈ আহিছোঁ। চাবা, তোমালোকেতো এইটো পাইছাই। ভাজক ভাজ্য সমান, ভাজক পূৰণ, ভাগফল যোগ বাকী হয়নে? তাৰপিছত আমাক যদি কি উলিয়াব দিয়ে? ভাজক উলিয়াব দিয়ে, তেতিয়া কি কৰিম? ভাজ্যৰ পৰা প্ৰথমতে বাকী বিয়োগ কৰি লওক। যিমান পাম সেইটো ভাগফলৰে হৰণ কৰি দিওঁ। তাৰপিছত চাবা, ভাগফল উলিয়াব লাগে যদি ভাজ্যৰ পৰা আমি এই বাকীটো কি কৰি দিম? বিয়োগ কৰি দিম। যিমান পাম তাক ভাজকেৰে হৰণ কৰি দিম। আৰু যদি আমাক বাকী উলিয়াব দিয়ে, তেতিয়া ভাজ্যৰ পৰা এইটো আৰু এইটো পূৰণ কৰি বিয়োগ কৰি দিম। গতিকে এই ধৰণে আমি কি কৰিব পাৰোঁ? বাকীকেইটা অংক কৰিব পাৰিম। এতিয়া আমাক 7 নম্বৰটোত দিয়া আছে, ভাজক দিয়া আছে, ভাগফল দিয়া আছে বা ভাগশেষ দিয়া আছে। এই সূত্ৰটো ব্যৱহাৰ কৰা। এই সূত্ৰটো ব্যৱহাৰ কৰি মানবিলাক হৈ যায়। তাৰপিছত 8 নম্বৰটো চাওক, ভাজ্য দিয়া আছে, ভাজ্য ভাগফল দিয়া আছে হয়নে? ভাগশেষ। গতিকে আমাক ভাজক, গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰা। প্ৰথমতে ভাজ্যৰ পৰা এইটো বিয়োগ কৰি দিবা, দি যিমান পাম তাক ভাগফলেৰে হৰণ কৰি দিবা। কৰি দেখুৱাবাচোন মোক এইটো। 9 নম্বৰ চাবা, 2টা সংখ্যাৰ পূৰণ ফল দিয়া আছে, তাৰে এটা ইমান আনটো কিমান। 2টা সংখ্যাৰ পূৰণ ফল দিয়া থাকিলে, এটা দিয়া থাকিলে আনটো উলিয়াব লাগিলে হৰণ, পূৰণ থাকিলে হৰণ। আৰু যদি আমাক 2টা সংখ্যাৰ যোগ দিয়া থাকে, এতিয়া এটাৰ পৰা আনটো উলিয়াব লাগে, যোগ থাকিলে বিয়োগ হয়ে, আৰু পূৰণ থাকিলে কি কৰিবা? হৰণ হ'ব। তাৰপিছত 10 নম্বৰ, এটা সংখ্যাক 24ৰে হৰণ কৰা, ভাগফল 80 আৰু ভাগশেষ 13 পোৱা গ'ল। 24ৰে হৰণ কৰাত মানে কি? ভাজক। যিহেৰে হৰণ কৰিবা তাক কি বুলি কয়? ভাজক বুলি কয় হয়নে? ভাগফল 80 পইচা আৰু ভাগশেষ 13 পইচা।
গতিকে এই সূত্ৰ ভাজ্য সমান ভাজক পূৰণ ভাগফল ভাগে তোমালোকে 8, 9, 10 এই তিনিটা মোক হোমৱৰ্ক কৰি দেখুৱাবা। গতিকে আজি মই তোমালোকৰ ক্লাছটো ইমানতে শেষ কৰিব ওলাইছোঁ। যদি তোমালোকে মোৰ পঢ়োৱাখিনি এইখিনি যদি ভাল পাইছা তেতিয়াহ'লে চেনেলটো লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। তেতিয়া আমি এই নতুন নতুন কি কৰিম, যিবিলাক আমি ভিডিঅ' দি থাকিম সেইবিলাক তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। বাই বাই।